দিওঁ অ বাই কি কৈছা মই চাকৰি পালোঁ কাম এই বোলে দেখা নাই ইমানবোৰ একদম মানে পূৰা ফৰ্ম চৰ্ম ফিল আপ কৰি থাকিবলৈ নতুনকৈ চাকৰি এটা পালোঁ আৰু এতিয়া দৰমহা কিমান দিয়ে নাজানো আত্মসহায়ক গোটৰ চাকৰি পাইছোঁ এতিয়াৰ পৰা 1 লাখ 1 লাখে দিব দৰমহা এখন যা প্ৰায় ইমান ধুনীয়াকৈ মজা চাকৰি পালি অঁ মোকো কিবা ভৰাই দিবিচোন তোকো ভৰাই দিম দে যিকোনো পঞ্চায়তৰ আণ্ডাৰতে ব্লকৰ আণ্ডাৰত পঞ্চায়তৰ এটা মানে এনেকে আত্মসহায়ক গোট বনায় আৰু সেই আত্মসহায়ক গোটৰ পৰা এতিয়া বহুত সুবিধা পোৱা যায় যিবিলাক একদম কম পাৰ্চেণ্ট ইণ্টাৰেষ্টত সুতলৈ পইচা ল'ব পাৰি যেনে মানে এতিয়া ধৰা আমি যদি বেলেগ গোটৰ পৰা সুতলৈ পইচা লওঁ তেতিয়াহ'লে আমি ল'ব লাগিব কিমান 15 টকা 20 টকা আমি বন্ধন গোটৰ পৰা ল'লেও 30 টকামান পৰেগৈ চাগে আৰু অন্য বেলেগ মাইক্ৰ' ফাইনেন্সৰ পৰা ল'লেও বহুত কিন্তু আমি আত্মসহায়ক গোটৰ পৰা যদিহে আমি ব্লকৰ আণ্ডাৰত যি NRLM আছে তাৰ পৰা যদি আমি সুতলৈ পইচা লওঁ সেই সুত আমি মাত্ৰ দিব লাগে কিমান এটকা মানে আমি যদি ভিঅ'ৰ পৰা লওঁ তেতিয়াহ'লে 70.75 পইচা আৰু আমি গোটৰ পৰা যদি লওঁ তেতিয়াহ'লে এটকা সুতৰ কোনো ঠাইতে এটকা সুতৰ নিদিওঁ সেনেকে আমি গোটত জইন হৈ ল'ম আৰু বেংকৰ পৰা লোনৰ সুবিধাটো কৰি ল'ম আৰু এটা কথা এইখিনিতে ক'বলৈ পাহৰিছে বেংকৰ পৰাও সুতলৈ পইচা ল'ব পাৰি আমি যদি ব্লকৰ থ্ৰুৱেদি বেংকৰ পৰা স্বয়ংসিদ্ধ সুত লোন তেনেকৈ লওঁ তেতিয়াহ'লে আমি চৰকাৰী চাকৰি কৰা মানুহৰ দৰে আমি 7% 8% ইণ্টাৰেষ্টত আমি পইচা ল'ব পাৰোঁ আৰু আমাক গোটৰ থ্ৰুৱেদি যদি যাওঁ আমি তেতিয়াহ'লে আমাক সোনকালে লোন দিব সেইটো কাৰণে আত্মসহায়ক গোট বুলি ক'লে সদায় মহিলাসকল ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া হয় আৰু মহিলাসকলক স্বাৱলম্বী হ'বৰ কাৰণে দিয়ে আৰু মোৰ এই দোকানখন দেখিছা নহয় এই দোকানখন মই আত্মসহায়ক গোটৰ জৰিয়তে ইনকাম কৰা আপুনিও যদি জইন কৰিব খোজে তেতিয়াহ'লে জীৱিকা সখী বাইদেউৰ লগত যোগাযোগ কৰিব আৰু গোটত জইন কৰিব আৰু এতিয়া এনেধৰণৰ ফৰ্ম এখিনি ফিল আপ কৰি আমাক ভিঅ' গোটৰ পৰা 1 লাখ 1.5 লাখ টকাকৈ লোন দি থকা হৈছে আৰু মাত্ৰ আমি ফ্ৰী পাইছোঁ বুলি ক'ব পাৰি মাত্ৰ এটকা সুতত 75 পইচা ইমানখিনি সুত দি আমি কৰিব পাৰোঁ আৰু এতিয়া মই ফৰ্মখিনি ফিল আপ কৰিছোঁ ফৰ্মখিনি ফিল আপ কৰি লওঁ আপুনি যদি গোটখন খোজে তেতিয়াহ'লে আহিব দেই নিশ্চয় আহিব দিয়ক